নেহা ওলাই আহা আকৌ মই অফিচ যাবলৈ দেৰি হৈছে নহয় অ' চৰি, এইটো লওক আপোনাৰ টিফিনটো। দিয়া দিয়া সেই নহয়, আপুনি কাম এটা কৰিব পাৰিব নেকি? কি কাম আপুনি আহোঁতে ৰিংকিক স্কুলৰ পৰা লৈ আহিব। মই তুমি কিয় যাব নোৱাৰিবা নেকি নাই, মোৰ গাটো একেবাৰে ভাল নহয়, সেইকাৰণে কৈছোঁ আপোনাক। লৈ আনিব পাৰিবনে? আজি মই নোৱাৰিম চাগে আজি আমাৰ অফিচৰ ইম্পৰ্টেণ্ট মিটিং এখন আছে চ' তাতে লেট হৈ যাব তুমি প্লিজ কিবা এটা মেনেজ কৰিবা না কাম এটা কৰিবা নহ'লে এই ওচৰৰ বৌজনীকে কৈ দিবা লৈ আনিব তেখেতে তুমি যাব নালাগে তুমি ঘৰতে ৰেষ্ট লোৱা ইমানবোৰ কাম অকলে কৰি থকা আৰু সেইকাৰণে তোমাৰ গা বেয়া লাগিছে নকৰিলেনো কোনে কৰি দিব? আপুনিও যায় অফিচলৈ, অকলে অকলে দিনটো ঘৰতনো কি কৰি থাকিম? সেইবোৰকে নকৰি ৰিংকিও যায় স্কুললৈ। সেইটো হয় বাৰু ঠিক আছে, হ'ব দিয়ক, নহ'লে আপুনি যাওক, আপোনাৰ আকৌ অফিচলৈ দেৰি হ'ব নহয়। মই বাৰু বৌজনীকে কৈ দিম ৰিংকিক স্কুলৰ পৰা লৈ আহিবলৈ। ঠিক আছে হ'ব মই যাওঁ দিয়া ভালকৈ থাকিবা কিবা প্ৰব্লেম হ'লে ফোন কৰি দিবা ঠিক আছে। বাই আহিছোঁ হ'ব যাওক। মোৰ মানুহজনী মোক জোখতকৈ বহুত বেছি মৰম কৰে, সেইকাৰণে মোৰ ভাল লাগে। ইমান কেয়াৰ লয়। ইমান সময় ৰৈ আছো মই, মহাশয় এতিয়ালৈকে আহিবলৈ সময় হোৱা নাই। ঘৈণীকৰ লগত চাগে লিলিমাই কৰি আছে, সেইকাৰণে এতিয়ালৈকে অহা নাই। আহক দিম। কি হ'লেও মোৰ শুনজনী বৰ বেছি খং উঠি আছে নেকি? কি হ'বলগীয়া আছে? ছোৱালী এজনী কেনেকৈ ৰখাই থয়? ঘৰত কি ৱাইফৰ লগত লিলিমাই কৰি আছিলা নেকি? নাই লিলিমাই কৰা তাই বৰ কথা সুধি থাকে অলপতো মেনেজ কৰিব লাগিব ন অলপতো মৰম দেখাবই লাগিব ন নহ'লে তাই সন্দেহ হৈ যাব সেইকাৰণে মই তাইৰ লগত তেনেকৈ থাকোঁ হ'ব তাইক যদি ইমানে ভালেই পোৱা তেনেহ'লে মোৰ লগত এইবোৰ নাটক কেলে কৰি আছা? তোমাৰ লগত মই নাটক কৰা নাই আৰু কথা হ'ল মই তাইক ভাল নাপাওঁ মোৰ ঘৰৰ মানুহে তাইক বিয়া পাতি দিছে মোৰ অপচন্দত পচন্দই হওক বা অপচন্দই হওক মোকো সোনকালে বিয়া পাতি ল'বা। পাতিম শুনজনী কিয়নো নাপাতিম তোমাক বিয়া পাতিবলৈ কাৰণেতো ভাল পাই আছো হ'ব দিয়া এতিয়া খংটো কমোৱাচোন ইমান কষ্টত মই ওলাই আহোঁ আৰু তোমাৰ এনেকুৱা খঙৰ মুখখন দেখিব লাগে সদায় সদায় প্লিজ অলপ স্মাইল কৰি দিয়া ব'লা আমি ফুৰিবলৈ যাম তুমি ভাল পোৱা ঠাইলৈ যাম তুমি আজি যলৈকে লৈ যোৱা তলৈকে যাম মই ঘৰত কৈ থৈ আহিছোঁ মোৰ আজি অলপ দেৰি হ'ব বুলি নাই মোৰ কলৈকো যাবলৈ মন নাই নাযাওঁ মই কলৈকো কিয়নো ইমান খং কৰি আছা ব'লা না প্লিজ প্লিজ স্মাইল কৰি দিয়া এইটো স্মাইলেই হ'লনে এইটো হৈছেনে হৈছে শুনজনী এনেকৈ হাঁহি থাকিবা তুমি হ'ব মই জানো তুমি মোক বেয়া লাগিলেও ভাল লাগিছে বুলি কোৱা তোমাক কেতিয়াও বেয়াই নালাগেও তুমি মোৰ কাৰণে সদায় ধুনীয়া তুমি যেনেকুৱাই নোহোৱা কিয় ঠিক আছে ব'লা এতিয়া ফুৰি আহোঁগে ঠিক আছে ব'লা বৌ আৰে নেহা তুমি বৌ আপুনি যদি টিংকুক স্কুলৰ পৰা আনিবলৈ যায় আমাৰ নেহাকো লৈ আহিবচোন তুমি নোযোৱা নেকি আজি নাই বৌ মই নাযাওঁ মোৰ গাটো একেবাৰে ভাল নাই দেউতাকক কৈছিলোঁ দেউতাকৰ বোলে অফিচত মিটিং আছে সেইকাৰণে আনিবলৈ নোৱাৰিব দেউতাকে আপোনাকে ক'লে আনিবলৈ ঠিক আছে হ'ব আনিম বাৰু আহা বহাহি নাই ঘৰত ঢেৰ কাম আছে দেউতাককে আৰু চিংকিকে উলিয়াই দিব পাৰিলে তেতিয়াহে শান্তি মগজে কামবোৰ কৰিব পাৰোঁ তাকেহে ময়ো তেনেকুৱাই ঠিক আছে যোৱা নহ'লে মই লৈ আহিম দিয়া হ'ব দিয়ক এই পাৰ্কখনে মোৰ ফেভৰেট অ'কে কিন্তু এটা কথা নহয় পাৰ্কখনৰ ওচৰতে মোৰ ছোৱালীজনী স্কুলখন কেনেবাকৈ দেখিলে হৈছে আৰু তুমি বৰ ভয় কৰা দেখিলে ভালহে আমাৰ কথা সকলোৱে গম পাই যাব তেতিয়া সেইজনীও এৰি থৈ গুচি যাব তেনেকুৱা কথা নহয় মোক চবেই ভাল বুলি ভাবে মই এনেকুৱা কাম নকৰোঁ বুলি ভাবে কেনেবাকৈ গম পালে মোৰ গাত দাগ লাগি যাব হ'ব আৰু লাগিলেও লাগক দাগ লাগিলেও মই তোমাকে ভাল পাম আৰু তোমাৰ লগতে বিয়া হ'ম সেইটো খাটাং কৈ থৈছো এইটোচোন দিলীপ নেহাই কৈছিলেচোন তাৰ বোলে অফিচত কিবা মিটিং আছে এইচোন ইয়াতে আছে তাকো বেলেগ ছোৱালীৰ লগত নাই মই কিবা বেলেগ দেখিছো নেকি আন্টি বলা মা কি হ'ল তোমাৰ নাই একো হোৱা নাই আন্টি সেইটো মোৰ পাপাচোন বলাচোন পাপা ওচৰলৈ যাওঁ নাই মাইনা পাপা বেলেগৰ লগত কথা পাতি আছে তুমি এতিয়া পাপা ওচৰলৈ নাযাবা পাপাৰ মিটিং হৈ আছে পাপা খং উঠিব ব'লা তোমাক ঘৰলৈ লৈ যাওঁ মায়ে ৰৈ আছে নহয় তোমাৰ কাৰণে হয় নেকি পাপা মিটিং চলি আছে মানে ঠিক আছে আন্টি নহ'লে মই ঘৰলৈকে যাম পাপাক ডিষ্টাৰ্ব নিদিওঁ আৰু আহা টিংকু আহা ব'লা ঘৰলৈ যাওঁ হ'ল আৰু বহুত সময় বহিলো ইয়াত তোমাৰ কি ৱাইফক চাবলৈ মন গৈ আছে নেকি কি যে কথাবোৰ কৈ থকা নহয় তুমি নহ'লে ইমান ঘৰলৈ যাওঁ কৰি আছা যে নাই তুমিচোন কৈ থৈ আহিছা ঘৰত দেৰি হ'ব বুলি নহয় মানে মই ইয়াত ইমান এটা কমফৰ্টেবল হোৱা নাই কোনোবাই দেখে বুলি ভয়ে লাগি আছে মোৰ ঠিক আছে আমি বেলেগ এখন প্লেচত যাওঁ য'ত কোনো নাথাকে আমি দুইজনে থাকিম ব'লা ইয়াৰ পৰা ব'লা অ'কে ব'লা নেহা এয়া ৰিংকি আপোনাক বহুত বহুত ধন্যবাদ বৌ এই ধন্যবাদ আকৌ কিয় দিব লাগে আহক চাহ একাপ খাব নাই নাখাওঁ দিয়া এই নহয় কথা এটা ক'বলগীয়া আছিল কি কথা বা ৰিংকি মাজনী তুমি ভিতৰলৈ যোৱাচোন ঠিক আছে দিলীপ খচাই অফিচলৈ গৈছেতো অফিচলৈ গৈছে কিয় সুধিলে আপুনি নাই এনেই সুধিছো ক'ৰবাত দেখিছিলে নেকি নাই দেখা সুধিলো আৰু এনেই ঠিক আছে বাৰু মই এতিয়া গৈ থাকোঁ কি হ'ল আকৌ বৌয়ে আজি এনেকৈ সুধিলে যে বুজি নাপালো কথাটো জানো পাই পাপা তুমি আহিলা আহিলো মাজনী আপুনি আহিলে পাৰি খাবনে নাই নাখাওঁ পাপা মই তোমাক আজি দেখিছিলো নহয় দেখিছিলা ক'ত দেখিছিলা
তুমি যে মিটিং কৰি আছিলা মিটিং? কিয় তুমি মিটিং কৰি থকা নাছিলা আমাৰ ওচৰৰ স্কুলখনৰ পাৰ্কখনত ছোৱালী এজনীৰ লগত এইবোৰ তুমি কি কৈছা? মই আকৌ ছোৱালীৰ লগত মিটিং কৰিম? তুমি চাগে বেলেগকে দেখিলা। মাজনী পাপা অফিচে গৈছিলে তুমি চাগে বেলেগকে দেখিলা। নাই মা মই পাপাকে দেখিছো আন্টিও তোমাক দেখিছে। কি? মই নহয় চাগে, মই অফিচতে আছিলো। যোৱাচোন তুমি ভিতৰলৈ যোৱা। হ'ব দিয়া পাপা। কি যে কৈ থাকে ন ছোৱালীজনী? তাকেই সকলোবোৰকে তাৰ দেউতাকে। জানো কাক দেখিলে। হ'ব দিয়া, মই গাটো ধুই লগে। আজি বৰ কষ্ট হৈছে, ইমান দেৰিলৈকে মিটিং হৈছে। ঠিক আছে যাওক আপুনি গাটো ধুই লগে। কি হ'ল মানে মই একো বুজি পোৱা নাই কথাবোৰ। ছোৱালীজনীও দেখিছে আৰু উঠনি মোক বৌয়েও তেনেকে সুধিছে এখেতৰ কাৰোবাৰ লগত। নাই মই এইবোৰ কি কথা ভাবি আছো আকৌ। এখেতে মোক ইমান ভাল পায়, মোৰ বাহিৰে বেলেগৰ কথা কেনেকৈ ভাবিব। আৰু তাতে এখেতৰ ছোৱালী এজনীও আছে। এইবোৰ কথা নাই ভাবা দেই। বৌ আপুনি বহি আছে? কামবোৰ কৰি বহি লৈছো অলপ। আহা বহা। নাই নালাগে, আপোনাক কথা এটা সুধিবলৈহে আহিছো। কথা? কি কথা? বৌ মানে মোৰ ছোৱালীজনীয়ে কালি দেউতাকক বোলে পাৰ্কখনত দেখিছিলে আৰু আপুনিও মোক কালি কিবা খুজি আছিলে। সঁচাকৈ এখেত পাৰ্কখনত আছিলে নেকি? মই বাৰু কেনেকৈ কওঁ এতিয়া? ক'লেইচোন গণ্ডগোল হৈ যাব, কিন্তু নকলে সকলো শেষ হৈ যাব। বৌ কি হ'ল কওক আকৌ। মই কথাষাৰ নকম বুলি ভাবিছিলো, কিন্তু নকলেও মোৰ পাপ হ'ব, সেইকাৰণে তোমাক কৈ দিওঁ। দিলীপক কালি আমি পাৰ্কখনত দেখিছিলো, তাকো বেলেগ এজনী ছোৱালীৰ লগত। দিলীপে যেনেকৈ আছিলে ছোৱালীজনীৰ লগত সেইজনী বেলেগ হ'বই নোৱাৰে। দিলীপে চাগে সেইজনী ছোৱালীক ভাল পায়। কি? তুমি ভাঙি নপৰিবা, মই যিবোৰ দেখিছো সেইটোৱে কৈছো। ময়ো ভবা নাছিলো দিলীপ যে এনেকুৱা কৰিব বুলি। বহুত ভাল বুলি ভাবিছিলো তাক, কিন্তু মই এতিয়া কি কৰিম? তুমি কাম এটা কৰা, তুমি যে গম পাইছা সেইটো কথা সি যে গম নাপায়, কিন্তু ইমানবোৰ কথা গম পোৱাৰ পিছত মই সেইজন মানুহৰ লগত কেনেকৈ থাকিব পাৰিম? তুমি থাকিব লাগিব, তুমি তাক এৰি দিলে নহব। সিহঁতেতো সেইটোকে বিচাৰি আছে যে তুমি এইখন ঘৰ এৰি যোৱাটো। তুমি এইখন ঘৰ এৰি যোৱাৰ লগে লগে দিলীপে মাক দেউতাকক সকলোবোৰ কথা কৈ দিব যে তুমি নিজে ঘৰ এৰি গুচি গৈছা বুলি। তেতিয়া দিলীপে সেইজনীক বিয়া পাতি ল'ব। তেতিয়া তুমি সুখত থাকিব পাৰিবা। আৰু ৰিংকি অৱস্থা কি হ'ব তুমি এবাৰ ভাবি চোৱা। স্বামীৰ অবিহনে এজনী মহিলাৰ কোনো মূল্য নাই। 2 দিনমানৰ কাৰণে সকলোৱে ভাল পাব, তাৰপিছত কি হ'ব তোমাৰ? তাতে তোমাৰ কণমানি ছোৱালী এজনী আছে, তাইৰ কথা ভাবিব লাগিব তুমি। কিন্তু বৌ মই এতিয়া কৰিম কি? তুমি নিজৰ ওপৰত দাগটো লগাব নালাগে। ঘৰ এৰি গুচি যোৱা দাগটো তুমি নিজৰ ওপৰত সাহস গোটাব লাগিব। তুমি এটা কাম কৰা, তুমিও তাক দেখাই দিয়া তুমি এতিয়া যেনেকৈ তাক কেয়াৰ কৰা সেইবোৰ কেয়াৰ এতিয়াৰ পৰা কৰিব নালাগে। তুমি এতিয়া নিজৰ মতে জীয়াই থাকা, ফুৰিবলৈ যোৱা আৰু ফোনত বেলেগৰ লগত বিজি হৈ থকা নিচিনা কৰা। চাওচোন সি কি কৰে। এইবোৰ কৰিলে সি ভাল হ'ব জানো? নিশ্চয় ভাল হ'ব। ঠিক আছে বৌ, তেতিয়াহ'লে তেনেকুৱাই কৰা যাওক। নেহা মোৰ টিফিনটো লৈ আহা, মই অফিচ যাওঁ। টিফিনটো মই বনোৱা নাই নহয়। কি? টিফিন বনোৱা নাই? আজি বনাবলৈ পাহৰি থাকিলো। কাম এটা কৰিবা, তুমি বাহিৰতে খাবা আজি। ঠিক আছে হ'ব বাৰু। আৰু এটা কথা, স্কুলৰ পৰা ৰিংকিক লৈ আহিবাচোন। মোৰ আজি ইম্পৰ্টেণ্ট কাম এটা আছে, চ' তালৈকে যাব লাগিব। ইম্পৰ্টেণ্ট কাম? কি ইম্পৰ্টেণ্ট কাম? আছে আৰু কিবা এটা। অ'কে ঠিক আছে বাৰু, লৈ আহিম। হ'ব। হেল্ল'। কোৱা। নাই একো নাই। হ'ব দিয়া, অলপ পিছত লগ পাই আছো। আকৌ কাৰ লগত কথা পাতি আছে? আনকালেতো মোবাইলত কাৰো লগত কথা পাতি নাথাকে। মটিভেটি এইকেইদিন মই ভাল দেখা নাই, কিবা অন্য মনস্ক হৈ থাকে। কাৰ কথা ভাবি থাকে জানো? মোবাইল ফোনটোতো এইকেইদিন বেছি লগা হৈছে। আৰু ৰিংকিকো আনিব নোযোৱা হৈছে, ঘৰৰ কামবোৰো ভালকে কৰি নথয়। আনকালেতো মোৰ অফিচ যোৱাৰ সময়ত টিফিনটো মুখৰ আগত আনি দিয়ে, কিন্তু এতিয়াচোন তাই আনি নিদিয়া হ'ল। কি হৈ আছে মই একো ধৰিব পৰা নাই। মাজনী, মই থবলৈ যাম তোমাক, ব'লা। ভাইটি, তোমাক মই যেনেকৈ কৈছো তেনেকৈ এক্টিং কৰিবা, অ'কে? হ'ব বৌ, আপুনি চিন্তা নকৰিব, মই তেনেকৈ এক্টিং কৰিম। তেখেতৰ ৰিংকিক আনিবলৈ হৈছে আৰু টাইম। তো ইফালেদি আহিব, নিশ্চয় মোক দেখিব। বৌ আহিছে। আমাৰ ইফালে আহি আছে নেকি? নাই ৰৈ দিছে। এইজনী নেহাৰ নিচিনা লাগিছেচোন। আকৌ ইয়াত কি কৰি আছে? উঠনিচোন তাই কৈ আছিলে বিশেষ কাম এটা আছে। তাই মানে বিশেষ কামটো এইটোৱে। এতিয়া একো নকওঁ, ঘৰত গৈ ধৰি লম। ইয়াত তামাচা কৰি নাথাকো এতিয়া মই। ঘৰলৈ আহা তুমি আজি, দি আছো তোমাক মই। লাজ লগা নাই নিজৰ ছোৱালী থকা স্বত্বেও বেলেগৰ লগত কথা পাতি থাকিবলৈ? বৌ, আমাৰ দুজনীকে একেলগে দেখি গুচি গ'ল। তোমাক আজি ঘৰত দিব চাগে। মোক কি দিব সি? মই তাক দিম। এইটো লোৱা ভাইটি, তোমাৰ পইচাটো। দিয়ক বৌ, আৰু যদি কিবা কাম থাকে তেনেহ'লে মোক ফোন কৰি দিব। নিশ্চয়, তোমাৰ কাম এতিয়ালৈকে শেষ হোৱা নাই নহয়। হ'ব, এতিয়ালৈকে অহা নাই।
লিলিমাই কৰি হোৱাই নাই আহক আজি তাই তুমি অফিচৰ পৰা আহিলা নেকি কলৈ গৈছিলা তুমি মই কৈছিলোচোন মোৰ ইম্পৰ্টেণ্ট কাম এটা আছিলে বুলি আকৌ কিয় ইমান সুধি থাকিব লাগে মই সুধিছো কি ইম্পৰ্টেণ্ট কাম আছিলে যে তুমি মোক ক'ব নোৱাৰা তোমাৰ এইকেইদিন হৈছে কি হা তুমি মোৰ লগত ভালকৈ কথাই নাপাতা তুমি আগৰ নিচিনা হৈ থকা নাই আৰু এইবোৰ কি ড্ৰেছ পিন্ধি লৈছা চাদৰ মেখেলা এৰিলা নেকি এইবোৰ হ'ল মডাৰ্ণ ড্ৰেছ আজিকালি মানুহবোৰেতো এইবোৰকে ভাল পায় ন চাদৰ মেখেলা পিন্ধা মানুহক দেখিবই নোৱাৰেচোন অলপ মডাৰ্ণ হ'বলৈ শিকিছোঁ ভাত খালানে তুমি ৰিংকি ক'ত গ'ল সেইবোৰ তোমাৰ খবৰ আছে জানো ৰিংকি টিংকুৰ লগত খেলিব গৈছে মই এতিয়ালৈকে ভাত খোৱা নাই ঠিক আছে বনাই পেলাই খাই ল'বা মই বাহিৰতে খাই আহিছোঁ মানুহজন যে ইয়াত থিয় হৈ আছে তাই কোনো গুৰুত্বই নাই কথাটো সুধিবই নাপালো গুচি গ'ল যে তাই জান কি হ'ল তোমাৰ আজি বৰ খঙত থকা নিচিনা লাগিছে খঙতে আছো মই হ'ল কি মইতো একো কৰা নাই তোমাক তুমি নাই কৰা কিন্তু নেহাই মোৰ লগত কৰিছে নেহাই কি কৰিলে তুমি জানানে কালি মই নেহাক বেলেগ ল'ৰাৰ লগত দেখিছো কি এইটোচোন গুড নিউজ তাৰমানে তাইও পৰকীয়া প্ৰেমত পৰিছে মনে মনে থাকাহে নিজৰ পত্নীক এনেকৈ বেলেগৰ লগত দেখিলে কেনেকুৱা লাগে মইহে জানো দিলীপ তুমিচোন মোকহে ভাল পোৱা তেনেহ'লে তাই বেলেগৰ লগত থাকোঁতে তোমাৰ জ্বলন কিয় হৈছে তুমি ভালে পাব লাগে বেলেগৰ লগত বিয়া যাবগৈ আৰু ক'বা সেই ছোৱালীজনীকো লৈ যাবলৈ ক'বা নোৱাৰো আমি ছোৱালীজনী ৰাখিবলৈ কাৰণে আমি দুয়োজনে থাকিম আমি আমাৰ নিজৰ সন্তান জন্ম দিম বেলেগৰ সন্তান নাৰাখোঁ আমি ডলি মোক চম্ভালি কথা ক'বা ৰিংকি মোৰ ছোৱালী হয় আৰু তাইক মই ৰাখিম যদি মাকেই নাথাকে তেনেহ'লে সেই ছোৱালীজনীক ৰাখি কি পাবা তুমি মাকৰ লগত এৰি দিবা ডলি মই তোমাক ইমান টাইম সহ্য কৰিছোঁ এই কাৰণে যে মই তোমাক ভাল পাওঁ কিন্তু তুমি এটা কথা মনত ৰাখিবা মই মোৰ ছোৱালীজনীক এৰি দিব নোৱাৰো নেহাই যলৈকে যায় গৈ থাকক কিন্তু মোৰ ছোৱালীজনী মোৰ লগত থাকিব আৰু যদি তোমাৰ ইমানেই আপত্তি আছে মোৰ ছোৱালীজনীৰ প্ৰতি তেনেহ'লে তুমি আঁতৰি যাব পাৰা মোৰ ওচৰৰ পৰা মোৰ জীৱনৰ পৰা কি তুমি মোক আজি এনেকৈ ক'ব পাৰিলা বাহ এয়া নেকি তোমাৰ ভাল পোৱা হা আজিৰ পৰা আমাৰ ৰিলেশ্যন শেষ মই আৰু তোমাৰ লগত থাকিব নোৱাৰো যিজনী ছোৱালীয়ে মোৰ ছোৱালীজনীক ৰখাব নোৱাৰে তেনেকুৱা ছোৱালীক মই ভাল পাই কি লাভ পাম হ'ব দিলীপ হ'ব তুমি অকলশৰে মৰিবা আজি মোক এৰিছা কাইলৈ তোমাৰ পত্নী তোমাক এৰি বেলেগ এটালৈ গুচি যাব তেতিয়া তুমি সেই অকলশৰীয়া জীৱন কটাব লাগিব গম পাইছা নহয় যাওঁ মই যোৱা অকলশৰীয়া জীৱন কটাম মই কি হৈছে মোৰ ইমান খং কিয় উঠিছে মইতো ডলিকহে ভাল পাওঁ কিন্তু নেহাই বেলেগৰ লগত থকা দেখি মোৰ ইমান জ্বলন কিয় হৈছে মই আজি নেহাক ডাইৰেক্ট ক'মগৈ তাই মোৰ লগত এনেকুৱা কিয় কৰিছে তাইক মই ইমান মৰম কৰিছিলোঁ যি লাগে তাকেই দিছিলোঁ কিন্তু তাই মোৰ লগত বিশ্বাসঘাতকতা কৰিবলৈ ওলাইছে নিজৰ ছোৱালীজনীৰ কথা এবাৰ ভবা নাই কি হ'ব তাইৰ জীৱনটো নেহা কেইদিন তোমাক মই চাই আছো তোমাৰ মতিগতি মই ইমান ভাল দেখা নাই মতিগতি কি মতিগতি কি হৈছে কি তোমাৰ সিদিনা মই তোমাক এটা ল'ৰাৰ লগত পাৰ্কত দেখিছিলো তুমি কি পৰকীয়া প্ৰেমত পৰিছা নেকি মই কি তোমাক মৰম কৰা নাছিলো মই কি তোমাক প্ৰয়োজনীয় বস্তু আনি দিব পৰা নাছিলো এইবোৰ মই কেতিয়া ক'লো তেনেহ'লে তুমি বেলেগ ল'ৰাৰ লগত নিজৰ ছোৱালীজনীৰ কথা নাভাবিলা তুমি এবাৰো নিজৰ মাকৰ অবিহনে সেই ছোৱালীজনী কি হ'ব সেইটো কথা তুমি ভাবি চাইছিলানে যেতিয়া তুমি বেলেগ ছোৱালীৰ লগত আছিলা যেতিয়া তোমাক নিজৰ ছোৱালীয়ে বেলেগ ছোৱালীৰ লগত পাৰ্ক এখনত দেখিছিলে তেতিয়া তুমি ভাবিছিলা তেতিয়া তোমাৰ লাজ ক'ত গৈছিল এতিয়া মই কৰোঁতে এইবোৰ ভুল ভুল তেনেহ'লে তুমি কৰোঁতে সকলোবোৰ শুদ্ধ আছিলে নেকি এইবোৰ সকলো মিছা নহয় এইবোৰ সকলো সঁচা বৌয়ে তোমাক দেখিছিলে ছোৱালীজনীৰ লগত আৰু মই তোমাৰ অফিচত ফোন কৰি পেলাই সুধি লৈছিলোঁ যে তুমি অফিচ গৈছানে নাই আৰু যেতিয়া তোমাৰ অফিচৰ মানুহে কৈছে যে তুমি অফিচ যোৱা নাই তেতিয়াই মই গম পালোঁ যে তুমিয়ে সেইজন যিজন সেই ছোৱালীজনীৰ লগত পাৰ্কখনত আছিলে আৰু সৰু ল'ৰা ছোৱালীয়ে কেতিয়াও মিছা কথা নকয় গম পাইছা নহয় নিজৰ ভুলবোৰ লুকুৱাই আনৰ ভুলবোৰ খুচৰি উলিয়াব নালাগে মই মানিছো মই ভুল কৰিছিলোঁ কিন্তু তুমি কি শুদ্ধ কৰি আছো বুলি ভাবিছা নেকি তুমিও সেই একেটা ভুলকে কৰিবলৈ গৈ আছা মোৰ মতে মই একো ভুল কৰা নাই আৰু যিজন ল'ৰাৰ লগত মই পাৰ্কত আছিলোঁ সেইজন ল'ৰা মোৰ ভাইটি হয় হ'ব নেহা হ'ব কিমান আৰু মিছা মাতিবা তুমি মোক মই কি তোমাৰ ভাইটিক চিনি নাপাওঁ ভাইটি কি নিজৰ ভাইটি হ'ব পাৰে নেকি বেলেগৰোতো ভাইটি হ'ব পাৰে মই এইবোৰ কেতিয়াও নামানো তুমি এইবোৰ কথা মানিবই লাগিব দিলীপ বৌ তুমি মই তাইক সকলোবোৰ কথা কৈ দিছোঁ কাৰণ তোমালোকৰ কাৰণে তোমালোকৰ ছোৱালীজনীৰ জীৱনটো ধ্বংস নহওক কিন্তু তাই এইবোৰ সকলো নাটক আছিল মই তাইক এইবোৰ নাটক কৰিবলৈ কৈছিলোঁ তোমাক লাইনলৈ আনিবৰ কাৰণে বৌয়ে মোক উপদেশ দিছিল আৰু এতিয়া চোৱা তুমি নিজেই নিজৰ ভুল স্বীকাৰ কৰিছা মোৰ বহুত ডাঙৰ ভুল হৈ গৈছিল পৰকীয়া প্ৰেমত পৰি নিজৰ ছোৱালীজনীৰ কথা ভবা নাছিলো মই কিন্তু নেহা বেলেগৰ লগত দেখি মোৰ ইমান জ্বলন হৈছিল মই বুজাব নোৱাৰো সেইটোতো ভাল পোৱা ন তুমি যদি তোমাৰ পত্নীক বেলেগৰ লগত দেখি জ্বলন কৰিছা
তেনেহ'লে সেইটো তাইৰ প্ৰতি থকা মৰম। তুমি তাইক বহুত বেছি ভাল পোৱা, সেইকাৰণে তুমি তাইক বেলেগৰ লগত থকাটো নিবিচাৰা। ঠিক তেনেকুৱাই তাইও তোমাক বেলেগৰ লগত থকাটো নিবিচাৰে। একেলগে থাকা, সুখী থাকা। নিজৰ ছোৱালী আছে এতিয়া, নিজৰ জীৱনটো সুখী কৰিবলৈ চেষ্টা কৰা। নিজৰ কাৰণে নহ'লেও নিজৰ ছোৱালীজনীৰ কথা ভাবা। এইবোৰ পৰকীয়া প্ৰেম, এইবোৰ কৰি একো লাভ নাই। এইবোৰ কৰি নিজকে কিয় সৰু কৰিব বিচাৰিছা? কিয় নিজৰ গাত দাগ লগাব বিচাৰিছা? এতিয়া তোমাক যিমান মানুহে সন্মান কৰিছে, সেই সন্মান তেতিয়া কৰিব বুলি তুমি ভাবিছা নেকি? কেতিয়াও নাভাবিবা। আৰু তুমি এতিয়া ভাড়াৰ ৰুমত আছা। কেনেবাকৈ যদি এইটো তোমাৰ মা দেউতাৰ কাণত পৰে যে মোৰ ল'ৰাটো চাকৰি জেগাত গৈ বেলেগ ছোৱালীৰ লগত লিলিমাই কৰি আছে, তেনেহ'লে তোমাৰ মা দেউতাই ভাল পাব জানো যে আমি চাই দিয়া ছোৱালীজনীক সি বেয়া পালে, এতিয়া আৰু সি বেলেগ ছোৱালী বিয়া পাতিবলৈ লৈছে? তেখেতলোকে কিমান লাজ পাব কোৱাচোন? হয় অ' বৌ, আপুনি ঠিকে কৈছে। মোৰ কি হৈ গৈছে মই একো ধৰিব পৰা নাই। নেহা, পাৰিলে মোক ক্ষমা কৰি দিবা। তুমি যে নিজৰ ভুল স্বীকাৰ কৰিছা সেইটোৱে বহুত। মই তোমাক ক্ষমা কৰি দিছোঁ। আৰু যাতে নেক্সট টাইম তুমি এইটো ভুল কেতিয়াও নকৰা, মনত ৰাখিবা। নকৰোঁ নেহা, আৰু মই নেক্সট টাইম এইটো ভুল কেতিয়াও নকৰোঁ। মই প্ৰমিছ কৰিছোঁ মোৰ ছোৱালীজনীৰ শপত। ঠিক আছে তেনেহ'লে, মই এতিয়া গৈ থাকোঁ। সুখী থাকিবা তোমালোক। বৌ, আপোনাক বহুত বহুত ধন্যবাদ। আপুনি নোহোৱা হয় চাগে আজি আমাৰ সংসাৰখন ভাঙি ঠাণ্ডা হৈ গ'ল হয়। এইবোৰ ভগৱানৰ কৃপাত। আৰু নেহা, তাই বহুত ধৈৰ্য ধৰিছে। প্ৰথমে তাই যাওঁগৈ বুলি কৈছিল তোমাক এৰি। মই বহুত বুজালোঁ তাইক, গ'লেতো সকলো সমস্যাৰ সমাধান নহয় ন, তেতিয়াহে তাই আছে। বৌ, বহুত বহুত ধন্যবাদ। তুমি নোহোৱা হয় চাগে মই আজি এইখন ঘৰত থিয় হৈ থাকিব নোৱাৰিলোঁ হয়। কিয় নোৱাৰিলা হয়? তুমিতো একো ভুল কৰা নাছিলা, জাষ্ট তুমি এক্টিং কৰিছা। সেইটো হয় বাৰু। ঠিক আছে, মই গৈ থাকোঁ। টিংকুৱে কান্দি থাকিব নহ'লে। হ'ব যাওক বৌ। আই এম চৰি। ইটছ অ'কে। মই আৰু তোমাক কেতিয়াও হাৰ্ট নকৰোঁ। এই দিওঁ, ছোৱালীজনী আহিছে। আৰে মাজনী তুমি? কি কৰি আছা তোমালোকে? নাই, এনেই আছোঁ। আহিও মুখনজনী। মোৰ বৰ ভোক লাগিছে, মোৰ কিবা এটা খাবলৈ মন গৈছে। ঠিক আছে, মই কিবা এটা বনাওঁগে। তুমি আৰু পাপা ইয়াতে থাকা, বহি থাকা, গেম খেলি থাকা। মই তোমালোকলৈ কিবা এটা বনাই আনো। অ'কে, ঠিক আছে মা। পাপা ব'লা, তুমি মোৰ লগত খেলিবা। অঁ ঠিক আছে ব'লা মাজনী, তেতিয়ালৈকে মায়ে তোমালৈ কিবা এটা বনাই আনক। অ'কে। যোৱা তুমি কিবা এটা বনাই আনা। অঁ ঠিক আছে।